আজিৰ ব্লগটো মই এইখিনিৰ পৰা ষ্টাৰ্ট কৰি আছো এতিয়া আবেলি হৈছে আৰু আমাৰ আজি এখন নিমন্ত্ৰণ আছে তো ভাবিলো যে আজিৰ ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰো গতিকে মই ব্লগটো একো নহবা নিচিনাকৈ ষ্টাৰ্ট কৰি দিলো Let's see কি হয় মই দেখুৱাই থাকিম আৰু এটো ব্লগত মই অকল আপোনাক নকও যে মই অকল এদিনৰ ব্লগ দিম ইয়াতে হয়তো মোৰ কেইবাদিনৰ ব্লগ থাকিব পাৰে কিয়কি এটো মোৰ উইকডেজ পৰিছে আৰু উইকডেজত মোৰ এনেকুৱা স্পেসিফিক এটা দিনত দেখাব পাৰে যে ব্লগত একো নাথাকে কাৰণ 10 to 6 মই যেহেতু মই এজনী কৰ্পোৰেট এমপ্লয়ি হয় তো মোৰ 10 to 6 জব থাকে সো মোৰ এখিনি সময় দেখাবৰ কাৰণে বিশেষ একো নাথাকে আৰু so ভাবিলো যে যেহেতু মোৰ একেদিন কিবা কিবি সৰু সৰু প্ল্যান আছে কিন্তু এদিনতে মই গুটেখিনি প্ল্যান নাই সো মই ভাবি আছো যে আপোনালোকক মই 2 দিন 3 দিনৰ ব্লগ একেলগে দেখাম ঠিক আছে সো কিপ ওয়াচিং এন্ড কিপ লাভিং আৰু মই এটা ৰেডি হম জেঠাই এজনৰ ঘৰ যাবলৈ যত মা বাবা আৰু মোক ভাত খাবলৈ মাতিছিলে একচুয়ালি এইটো আমাৰ ৰাতিৰ নিমন্ত্ৰণ আছিল সো গাইস এতিয়া মই ৰেডি হম আৰু মই এটা বুজি পোৱা নাই কোনফালে চাও ইফালে নে ইফালে মই বহুত কনফিউজ হৈ আছো নহয় মানে মই ইফাল যাতে তো কেৰা লাগি আছো কোনফালে চাম কেমেৰাটো ফালে নে ইফালে মানে কি হৈছে মই তো এনেকে আপোনালোকে যে ইফালে চাও মই আপোনালোকে যে নটিস কৰিছে গম পাই ন যে মই খতে কেমেৰাটো এনেকে ধৰি পেলাই কথা পাতো কিন্তু আজি মই ট্ৰাইপডডাল ইউজ কৰিছো বহুত দিনৰ মূৰত সো এতিয়া আই এম ভেৰি কনফিউজ কি মই ইফালে চাও নে ইফালে চাও বিকজ ইফালে কেমেৰাটো ফালে চালে মোৰ নিজকে আনকমফৰ্টেবল লাগে ইফালে চালে মোক কেৰা কেৰা লাগে আই এম ভেৰি মাচ কনফিউজ গাইজ Ready. আৰু এইটো পিন্ধিলো এতিয়া মই অকমান ৰেডি হ'বলৈ আছে বাৰু বাস মেখেলা চাদৰ যে পিন্ধা হ'ল এতিয়া মই মেখেলা চাদৰ নিপিন্ধো ন পিন্ধাৰ দিনাখন অকল এক্সাইটমেণ্টটো বাঢ়ি যায় মানে এতিয়া অকমান আছে বিন্দি লগাব আছে খাৰু পিন্ধিব আছে চেইন পিন্ধিব আছে বাস এইখিনি পিন্ধিয়ে যাম আৰু তাকে আমি ৰেডি এইযোৰ মই কিয় পিন্ধিম মানে কি হ'ল Desi sugar. Okay. So, edu moi ikane pinim because edu pindibole bahut comfortable hoy aru eta bahut gorom agor mane iman ekku pindibole mon nai so fan choli ase because amar ekhete fan tol hui ase fan ko dida ke rakhibo naru aru mur shutu koribo laga ase so maze edu pindim aru moi edu pindibole potoke log paise thik ase dekhai rakhi maru bas fully ready hoi nao then mur jabolo deri hoise okay হোটেল খানা এটুই ঘৰ এটুই আৰু আমি গৈ পোৱাৰ লগে লগে তেওঁলোকে আমাক ইমান ধুনীয়াকৈ আপ্যায়ন কৰিলে দেখিছে নহয় প্ৰসাদ আৰু জুচ খাবলৈ দিলে তাৰপিছত আকৌ চাহ এইবিলাক পায়স মিঠাই ধেৰ কিবা কিবি আছিলে আৰু ভাততো ইমান কেইটা আইটেম আছিলে আমি ভালকৈ যে শেষেই কৰিব নোৱাৰিলোঁ জিম ডান হেভ এ ওলাই নাই কিন্তু কথাটো মুখৰ ভিতৰতে পৰি থাকিল Have a good day. No negativity, nothing. Only positive vibes. Etia fresh hom. Hoi pelai dinto start korim. Yay. Eto aro eta parcel aji mur ahile. Kiba ase etut moi nije confused. Ako eta parcel ahile etu hol Myntra pora. Etut ki ase moi gom pa baru. So hello everyone. Moi ako vlog to aji start korisu. Aji next day aru etia কালি তো সন্ধিয়া মই মানে কালি ৰাতি আহি পাওতে আমাৰ দেৰি হৈ গল 11:30 মান হৈ গল সো আহি আৰু মই ব্লগটো কন্টিনিউ নকৰিলো মই ভাবিলো যে যিখিনি মোৰ বাকি দেখুৱাব লগা আছে কালি ৰাতিপুৱা উঠি পালে দেখুৱাম সো এতিয়া হ'ল আজি নেক্সট ডে মোৰ ৰাতিপুৱা মই দেখুৱাইছো আপোনালোক অলৰেডি জিম वगैरह গলো গুটেখিনি কাম হ'ল এতিয়া মোৰ অফিস কে খবৰ আহেকে মই দিনটো একদম শুট কৰা নাই কিয়কি দিনটো মই I can মানে মই অলৰেডি আপোনালোক কৈছো মই দিনটো কৰিব পৰা অৱস্থা নাথাকো সো মই দিনটো একদম শুট নাই কৰা তো এতিয়া অলৰেডি মানে অফিস শেষ হ'ব টাইম আহি গৈছে লাইক ইটস 5:30 আৰু এতিয়া মোৰ অফিস আধা ঘণ্টা পিছত শেষ হ'ব সো মই ভাবিলো যে অকমান ভিডিওখিনি এখিনি সময়ৰ পৰা কন্টিনিউ কৰো তো এতিয়া কি হল সন্ধিয়া হ'ব ধৰিছে হোৱা নাই মোৰ যিমানখিনি কাম আছিল লাইক মই যিখিনি কাপোৰ চাপোৰ ধোৱা ধুই আছিল এইবোৰ সব ভিতৰ কুমালো আৰু যোৱাকালি পিন্ধিছোৱা কাপোৰযোৰ মই ধুনিয়াকে ফুকাই মেলি পেলাই জাপি থৈছো এতিয়া মই কুমাই থম এইখিনি কাম মোৰ কমপ্লিট আৰু আবেলি হলে মই সন্ধিয়া চাকি দিম যেটো হলে গম পাই মই সদায় সন্ধিয়া চাকি দিও সো মই তো চাকি দিম সন্ধিয়া চাকি দেখি দি মেলি পেলাই অকমান বজাৰ কৰিবলগীয়া আছে সো তাকানে উলাই যাম তো ভাবিলো যে মোৰ ব্লগটো দিনটো মই গায়ব দিনটো মই একো দেখুৱাব পৰা নাই জাস্ট ৰাতিপুৱা জিম যোৱাখিনি দেখুৱালো আৰু এতিয়া মই এই সন্ধিয়া 5:30 মানৰ পৰা ষ্টাৰ্ট কৰি আছো উপায় নাই মোৰ উইকডেজবোৰ একচুয়ালি এনেকুৱা হয় মানে মই ইমান বেছি শুট কৰিব নোৱাৰো উইকডেজত বাট আই হোপ আপোনালোকে বুজি পাব আৰু
বাট ব্লগিংটো কৰিব লাগিব যিহেতু মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তো ভাবিলোঁ যে ব্লগটো মই এনেকৈ কণ্টিনিউ কৰি থাকোঁ সন্ধিয়াৰ পৰা মই ফ্ৰী একো ইছ্যু নাই সন্ধিয়াৰ পৰা চ' বাকীখিনি মই দেখুৱাই থাকিম চাই থাকক এয়া ওলালোঁ বজাৰ অকণমান কৰি লওঁ বোলো বজাৰ নাই ঘৰৰো বজাৰ লগা হৈ আছে অকণমান এই ঘৰৰে বজাৰ আৰু মোৰ নিজৰ বজাৰ নহয় এনেকুৱা গ্ৰ'চাৰী চচাৰী কিবা অলপ এইফালে আমাৰ এখেত তো গৈ পেলাই লৈ আহোঁ আৰু এতিয়া আহিলোঁ আমি স্মাৰ্ট পইণ্ট দুটামান বস্তু লৈ লওঁ আৰু বজাৰৰ পৰা অহাৰ পিছত আলহী আহিলে চ' আলহীৰ কাৰণে আদা দিয়া লাল চাহ 1 চচ বহাই দিছোঁ হৈ গ'ল এতিয়া আমি এইটো আনিছোঁ আজি কি বস্তু বা আমাৰ এখেতে খাই বিৰাট ভাখৰবাদী হা ভাখৰবাদী বোলে কিবা এইটো গুজৰাটী আইটেম আনি জানো আচ্ছা এইটো গুজৰাটী খাবলৈ বহুত ভাল লাগে আচ্ছা ওকে তো আজি তোমাৰ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম মই ভিজাই খাইনে খাব পাৰা ভাল আছে টেষ্টটো এইফালে আমাৰ কাৰণে God bless you. বাপৰে ইমান জ্বলা দিছে মোৰ কথা কৰিব পাৰে আমাৰ এখেতে বনাইছে ড্ৰাই ফিছ কিবা বনাইছে ইহে গম পায় আৰু চুটকি মাছ বোলে কিবা গাই আৰু মই মাহঁতৰ কাৰণে ভাজি আছিলে কি কৰিলোঁ এতিয়াতো মাহঁতে নাখায় ন ত' মাহঁতৰ কাৰণে এইফালে কুন্দলি এইফালে ড্ৰাই ফিছ ৰুটি বনোৱা হৈ গ'ল অলমষ্ট ডিনাৰ ডান আৰু মানে বনোৱা ডান হৈ আছে আৰু বাকী দেখুৱাই থাকিম চাই থাকক কিবা ক'বা তুমি মোৰ লাগিছে বনোৱা সোনকালে আৰু ইয়াৰ ৰাখী বন্ধনৰ দিনা ৰাতিপুৱাই জিমত তাক এজনী ভণ্টিয়ে ৰাখী পিন্ধালে তোমালোকৰ এই সম্পৰ্কটো সদায় ভাল থাকক সেয়াই মোৰ মনৰ পৰা শুভকামনা বহুত টাইমৰ মূৰত আকৌ ভিডিঅ' কৰিলোঁ আৰু আজি ৰাখী বন্ধন আৰু আজি জিমত আমাৰ ইয়াক এজনী ভণ্টিয়ে ৰাখী পিন্ধালে যিটো এইটো বস্তু বহুত প্ৰিচিয়াছ হয় ন মানে ৰাখী বন্ধনৰ মই দাদাক পিন্ধাব বিচাৰিছিলোঁ আৰু দাদাক মই পিন্ধাওঁ প্ৰত্যেক বছৰে বাট এইবছৰ মই নোৱাৰিলোঁ জাষ্ট বিকজ মোৰ বিয়াও হ'ল আৰু তাৰো কিবা কিবি এনেকুৱা নিমিলিলে আৰু আমাৰ দুইটাৰ সি ঘৰত গ'ল মানে তো তাৰ মোৰ টাইমিংটো নিমিলিলে আদাৰৱাইজ মোৰ প্লেনিং আছিল যে তাকো ৰাখী পিন্ধাবলৈ যাম বাট নিমিলিলে আৰু ইটছ অ'কে বাট এনেকুৱা নহয় যে ৰাখীডাল পিন্ধালেই আমাৰ মাজৰ সম্পৰ্কটো ভাল থাকিব বা সি মোক প্ৰটেক্ট কৰিব ৰাখী হয় উইদাউট ৰাখী সি মোক এনেও প্ৰটেক্ট কৰিব বা মই তাক এনেও ভাল পাওঁ বাট এই ৰিচুৱেলটো মোৰ ভাল লাগে যিয়ে নহওক এইটো বস্তুৰ ওপৰত মই বহুত বেছি কমেণ্ট নকৰোঁ কিয় কি এইটো বিশ্বাসৰ ওপৰত ডিপেণ্ড কৰে এই গোটেই বস্তুবোৰ ন ৰাখী এনল এইবোৰ বিশ্বাসৰ ওপৰত ডিপেণ্ড কৰে যিটো বিশ্বাস কৰিলে বহুত ভাল আৰু নকৰিলেও আপোনাৰ কথা চবৰে আপোনাৰ চইচ হতে যদিও মই এনেই পিন্ধাওঁ তাক প্ৰত্যেক বছৰ মই পিন্ধাইছিলোঁ বাট এইবছৰ পিন্ধোৱা নহ'ল আৰু বাকী চব ভণ্টিজনীয়ে তাক ৰাখী পিন্ধালে আৰু ভাল লাগিল ন এনেকৈ সেই আৰু কি ক'ম তাৰপিছত আৰু আজি মই ব্লগটো একদম শেষ কৰিম দেই কাৰণ মানে কি হ'ল মই ব্লগিংটো ভালকৈ মানে কৰিব এইকাৰণে নোৱাৰিলোঁ ৰিচেণ্টলি এটা ঘটনা হ'ল মই আপোনালোকৰ লগত শ্বেয়াৰ কৰাই নাই মই ভিডিঅ'টো যিদিনাখন শ্বুট কৰিছিলোঁ সেইদিনাখন আবেলি আছিলে আৰু তাৰ নেক্সট ডে মোৰ আৰু এখন নিমন্ত্ৰণ আছিলে চ' ভাবি আছিলোঁ নহয় তেনেকুৱাই নিমন্ত্ৰণ আছিলে চ' মই ভাবিছিলোঁ ব্লগটো তেনেকৈ কণ্টিনিউ কৰিম গোটেইখিনি দেখুৱাম আপোনালোকক কিন্তু কি হ'ল সেইদিনাখন দিনত মই অলৰেডি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ যদি আপোনালোকে মোৰ আগৰ ভিডিঅ' চাইছে আইতাৰ কি হ'ল মানে আইতাৰ আপোনালোক কৈছোঁ ন অলপমান ডিমেনচিয়া মানে এলজাইমাৰ টাইপ প্ৰব্লেম আছে চ' আইতা দিনত গা ধুবলৈ গৈ পেলাই মানে পৰিলে ঠিক আছে তাৰপিছত এইটো লাইক 12:30 মানৰ কথা আমি ভাত খাই বৈ উঠিছোঁ আইতা পৰিল নহয় পৰাৰ পিছত আৰু আমি লগে লগে হস্পিটেল লৈ গ'লোঁ দেউতা মই আৰু তাৰপিছত চিলাই পৰিলে মানে মূৰ ফাটিলে পৰি পেলাই 5-6টা মান এনেকৈ চিলাই ফাটিলে পৰি পেলাই চ' আমাৰ মানে সেই যোনটো এক্সাইটমেণ্ট আছিলে আৰু এইখন মানে আমি য'ত খাবলৈ যোৱা কথা আছিল ইটছ নট কাইণ্ড অফ নিমন্ত্ৰণ এইটো পাৰ্টি এটা আছিলে য'ত আমি নিজে কৈছিলোঁ কি আৰু মই বহুত হাঁহৰ মাংস খাই ভাল পাওঁ চ' মানে আমাৰ নিজৰে চবৰে প্লেন আছিল যে এনেকৈ এদিন লগ হৈ পেলাই কিবা খাওঁ আৰু মাংস চাংস চ' ইমান এক্সাইটমেণ্ট আছিল ইমান ধুনীয়াকৈ আছিলোঁ ফূৰ্তি চূৰ্তিও হ'ব লগা আছিলে হ'লো বাৰু মই ভাবিছিলোঁ দেখুৱাম আপোনালোকক কিন্তু দিনত সেই ঘটনাটো হ'ল যে তাৰপিছত মই আৰু আমাৰ যাওঁতে বহুত দেৰি হৈ গ'ল 9টামান বাজিয়ে গ'ল সেইদিনাখন সন্ধিয়া যাওঁতে মা দেউতা যোৱা কথা আছিল মা বা দেউতা কোনোবা এটা যোৱা কথা আছিল বাট যাব নোৱাৰিলে মানে কাৰণ আইতাৰ লগত থাকিব লগা হ'ল তো কোনো যোৱা নহ'ল মই আৰু গ'লোঁ গৈ পেলাই আমি চবে থাকিলোঁ কিন্তু মোৰ সেইখিনি সময়ত সেইখিনি মাইণ্ডত নাহিলে যে মই মোবাইলটোত ভিডিঅ' অন কৰি ভিডিঅ' শ্বুট কৰোঁ বা কিবা বাট জভি হয় মানে একেলগে থাকি পেলাই চবৰ লগত সেই ভাত সাজ খায়ো বহুত ভাল লাগিলে যিটো বহুত মানে লাইক দিনত বহুত বেয়া ঘটনা এটা হৈ গ'ল যে তো মোৰ সেইটো মাইণ্ডত নাহিলে যে মই আকৌ ভিডিঅ' কৰোঁ সেই আৰু তো মোৰ ইমান একো দেখুওৱা নহ'ল বাট ইয়াৰ নেক্সট ব্লগটোত মই কিবা মানে যদি কিবা থাকে ইণ্টাৰেষ্টিং দেন ডেফিনেটলি শ্বেয়াৰ কৰিম
আজিলৈ এইখিনিয়ে ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বহুত মৰম দিব আকৌ আহিম অন্য এটা ভিডিঅ'লৈ আজি এইখিনিতে মই এৰিলোঁ লাভ ইউ অল টেক কেয়াৰ টাটা